আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহু। ওয়ালাইকুম আসসালাম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি আমি এটা বিষয়ে জানিব আহিছোঁ, ছোৱালী মানুহ জন্ম হ'লে ফজিলত আছেনে? নিশ্চয় আছে। সেই বিষয়ে আপুনি অলপ কওকচোন বাৰু। আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াসসালাতু আলা আকিবাতুল মুত্তাকিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন। আম্মা বা'দ। ছোৱালী সন্তান জন্ম হ'লে ফজিলত আছেনে প্ৰশ্ন কৰিছে, অৰ্থাৎ জানিবলৈ বিচাৰিছে। আল্লাহ তাবাৰাক ওয়া তাআলাই ছোৱালী সন্তানৰ হাতত আল্লাহ তাতে বহুত বৰকত ৰাখিছে। কাৰণ মই অকণমান ওপৰৰ পৰা আহিব বিচাৰিছোঁ, নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাৰ কিছুদিন আগত, অৰ্থাৎ জাহিলিয়াত জামানাত যদি কাৰোবাৰ ছোৱালী সন্তান জন্ম হয়, জীৱিত দফন কৰে। এনেকৈ দাহিয়া কালবি নামৰ একজন ব্যক্তি আছিলে। এই দাহিয়া কালবিয়ে এজন এজনকৈ ৭২টা ছোৱালী সন্তান দফন কৰিছে জীৱিত। মানে তাৰ ছোৱালী সন্তান হোৱাৰ কাৰণে আফচোচ। লাষ্টৰ সন্তানটো যেতিয়া মাকৰ পেটত গৰ্ভধাৰণ কৰে, তেতিয়াই কিছুদিন পিছত দাহিয়া কালবি বেপাৰৰ উদ্দেশ্যত, বাণিজ্যৰ উদ্দেশ্যত বিদেশলৈ যায়। আৰু যোৱাৰ সময়ত বিবিক কৈ থৈ গৈছিল, বিবি, যদিহে ছোৱালী সন্তান জন্ম হয় তই গলাই টিপি মাৰবি, নহ'লে জবে কৰবি। আৰু যদি ল'ৰা সন্তান জন্ম হয়, পুত্ৰ সন্তানৰ জন্ম হয়, সোণৰ পেকেট কৰি ৰাখি দিবি। এই কথা কৈ দাহিয়া কালবি গুচি গ'ল। আৰু 2 বছৰ, 3 বছৰ, 4 বছৰ পিছত দাহিয়া কালবি ঘৰলৈ উভতি আহিব। দাহিয়া কালবি যোৱাৰ কিছুদিন পিছতেই আল্লাহৰ হুকুমত বিবিৰ গৰ্ভৰ পৰা একজনী ছোৱালী সন্তান উপজিল। আৰু ছোৱালীজনীৰ এনেকুৱা চুৰত, এনেকুৱা ধুনীয়া নাম ৰাখিলে জামিলা। এই জামিলা নাম ৰখাৰ কাৰণে কি কৰিছে, যে বিবিয়ে ছোৱালীজনীৰ মুখৰ ফালে চাই চিন্তা কৰিছে যে বাপেকেতো মাৰি পেলোৱাৰ কথা কৈছে, মই কেনেকৈ মাৰিম, ইমান সুন্দৰ চেহেৰা। এনেকৈ বিবিয়ে ৰাখি দিলে। এবছৰ, 2 বছৰ গৈ 4 বছৰত ভৰি দিলে। আৰু 4 বছৰ পিছত দাহিয়া কালবি নিজৰ ঘৰলৈ উভতি আহিল। আহিয়ে দেখিলে যে ছোৱালী সন্তান এটা খোজকাঢ়ি ফুৰি আছে। আৰু মাকে কৈছে দাহিয়া কালবিৰ ছোৱালীজনীক যে তুমি আব্বা, সেইটো তোমাৰ আব্বা হয়, সেইজন তোমাৰ আব্বা হয়, তুমি যোৱা, তুমি গলত সাৱটি ধৰা, কোচত বহা। বিবিৰ ভাৱ হৈছে স্বামীৰ হয়তো অলপ মহব্বত আহি যাব এই চেহেৰা দেখিলে। এইবুলি জামিলাক কোৱাৰ পিছত জামিলাই বাপেকৰ কোচত গৈ পেলাই উঠিছে আৰু কৈছে, আব্বা, ইমান দূৰৰ পৰা আহিছে, মোৰ কাৰণে কি আনিছে, মজা আনিছে নে, খেজুৰ আনিছে নে? কিন্তু দাহিয়া কালবিয়ে চকু লাল কৰি বিবিক সুধিছে, বিবি, এই কাৰ? তেতিয়া বিবিয়ে দৌৰি যাই কৈছে, স্বামী, এই সন্তান আপোনাৰে, কিন্তু আপুনি কৈছিলে ইয়াক জবে কৰাৰ কথা, গলত টিপি মাৰাৰ কথা, কিন্তু আপোনাৰ চেহেৰাৰ লগত মিল আছে, গতিকে মই ইয়াক মাৰিব পৰা নাই, মই ৰাখি দিলো। বিবি, অতি শীঘ্ৰে এই জামিলাক তুমি গোচল কৰা আৰু নতুন কাপোৰ পিন্ধাই দিয়া, মই ফুৰিবলৈ লৈ যাম। এইবুলি দাহিয়া কালবিয়ে কি কৰিছে, ছোৱালীজনী মাকক গা ধুবৰ কাৰণে দিছে, নতুন কাপোৰ পিন্ধাই খুচব, আঁতৰ চেণ্ট লগাই দিব দিছে। আৰু লগাই দিয়াৰ পিছতেই দাহিয়া কালবিয়ে হাতত ধৰি ধৰি টানি লৈ গৈছে। 2 পাহাৰৰ মাজত ৰাস্তাইদি লৈ গৈছে। শুকান মৰুভূমি বালি, উত্তপ্ত ৰ'দ, তাৰ গৰমত এই জামিলাৰ ভৰি পুৰি গৈছে। আৰু বাৰে বাৰে কৈছে, আব্বা, আপুনি ইমান কষ্ট কৰি আহিছে, শুই থাকিব লাগে, আৰাম কৰিব লাগে, আপুনি ক'ত যাই আছে? বোলে আহা, ফুৰিবলৈ যাম। গৈ 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 এটা সময়ত কি কৰিছে, দাহিয়া কালবিয়ে ছোৱালীজনীক অৰ্থাৎ জামিলাক খাৰা কৰি ৰাখিছে এই পখাৰ ৰ'দত। আৰু খাৰা কৰি দাহিয়া কালবিয়ে কোদালখনেৰে কি কৈছে, গাৰ খান্দি আছে। গাৰ খান্দি 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 এনেকুৱা হৈছে যে মানুহ এজন ঠেলা মাৰি দি তাত পুতি থব পৰা হৈ গৈছে। কিন্তু ছোৱালীজনীয়ে বাপেকৰ ঘাম ওলাই গৈছে, দাঢ়ি ভিজি গৈছে আৰু ঘামে টুপ টুপকৈ পৰি আছে। ছোৱালীজনীয়ে আহি পেলাই কি কৰিছে, আব্বা,
আপুনি ইমান কষ্ট কৰি আছে, ইমান আপোনাৰ কষ্ট হৈছে, এইবুলি নিজৰ ৰুমালেৰে ঘাম মুচি আছে। তেতিয়াও দাহিয়া কালবিৰ দয়া অহা নাই। আব্বা এইটো কিয় খান্দিছে, কি কৰিব? বোলে এইবিলাক তই খবৰ ল'ব নালাগে, বাপেকে কৈছে। আৰু বাপেকৰ জোখমতে গাঁৱটো হৈ যোৱাৰ পিছতেই দাহিয়া কালবিয়ে জামিলাক গাঁৱটোৰ ভিতৰত পেলাই দিলে। আৰু পেলাই দি পেলাই কি কৰিলে, আঁঠুই দি হেঁচি মাতি দি আছে। তেতিয়া জামিলাই বুজি পালে যে মোক বাবাই মাৰিব, জিন্দাই দফন কৰিব। তেতিয়া বুজি পালে যে মই ছোৱালী সন্তান জন্ম হোৱাৰ কাৰণে বাবাৰ দুখ, আফচোচ। তেতিয়া কৈছে, হে আব্বা, আপুনি মোক মাৰিব নালাগে, মোক জীৱিত পুতিব নালাগে, আপুনি মোক এৰি দিয়ক। মই এনেকুৱা এখন জেগাত যাম, এনেকুৱা এটা দেশত যাম য'ত দাহিয়া কালবিৰ নাম নাজানে, দাহিয়া কালবি কোনো চিনি নাপায়। মই ছোৱালী সন্তান হোৱাৰ কাৰণে আপোনাৰ অপৰাধ হৈছে, গতিকে আপুনি মোক এৰি দিয়ক। কিন্তু দাহিয়া কালবিয়ে কোনো কাৰণতেই জামিলাক এৰি নিদিলে। মাটি শিল বালা দি পেলাই জাপি থৈ দিলে। জাপি থৈ গুচি অহাৰ পিছত এতিয়া দাহিয়া কালবিৰ কাণত বাজি থাকে, আব্বা মোক এৰি দিয়া, আব্বা মোক নামাৰিবা। য'তে বহিলেও য'তে শুলেও খাবৰ টাইমতো তাৰ কাণত বাজি থাকে, আব্বা মোক এৰি দিয়া, আব্বা মোক নামাৰিবা। এই কথা কৈ বিবিৰ আগত ক'লে, এ বিবি, মই আজি ৭২টা ছোৱালী সন্তান জীৱিত দফন কৰিলো, কিন্তু কোনোদিনেই মোৰ এনেকুৱা হোৱা নাই। আজি জামিলাক মই দফন কৰি অহাৰ পিছত মোৰ এনেকুৱা হৈছে যে কাণত বাজি থাকে জামিলাৰ আৱাজটো, যে বাবা মোক এৰি দিয়া, মোক নামাৰিবা, মই গুচি যাম। সেই সময়ত বিবিয়ে কৈছে, আপুনি আল্লাহৰ নবীৰ ওচৰত যাওক। তেতিয়া আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰব দেশত আছে, জন্ম হৈছে। জন্ম হোৱাই নহয়, দিনৰ দাৱাত দি আছে। আৰু সেইটো সময়ত দাহিয়া কালবিয়ে দৌৰি গৈ, ইয়া ৰাছূলুল্লাহ, মই দাহিয়া কালবি অপৰাধী, মোৰ ক্ষমা আছে না নাই? ইয়া ৰাছূলুল্লাহ, মই বহুত ডাঙৰ অপৰাধ কৰিছোঁ, মোৰ কিবা ক্ষমা আছে না নাই? তেতিয়া কৈছে, তুমি পাৰিবা নেকি দাহিয়া কালবি মোৰ হাতত ধৰি লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছূলুল্লাহ কৈ দিবা? যদি কৈ দিব পাৰা, তোমাৰ সকলো অপৰাধ আল্লাহ মাৰ্জনা কৰিব। তেতিয়া কৈছে, ইয়া ৰাছূলুল্লাহ, পাৰিম। যে তুমি কলিমা পঢ়াই দিয়া মোৰ হাতত ধৰি। আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাক কলিমা শিকাই দিলে, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছূলুল্লাহ। কৈছে, আল্লাহৰ ৰাছূল, মই এটি এটিকৈ ৭২টা ছোৱালী সন্তান মই জীৱিত দফন কৰিলো, কিন্তু আজি জামিলা নামৰ ছোৱালীজনী দফন কৰাৰ পিছতেই যে মোৰ কাণত বাজি আছে, আব্বা মোক এৰি দিয়া, আব্বা মোক নামাৰিবা, গতিকে মই আপোনাৰ ওচৰত আজিৰ পৰা মই ইমান কলিমা লৈ ললো। আৰু সেইদিনাৰ পৰাই আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মহিলাসকলৰ ইজ্জত বঢ়াইছে। কি বঢ়াইছে? যে যদি কাৰোবাৰ ঘৰত এজনী ছোৱালী হয়, তাক যদি ভাল পৰহেজগাৰী বনাব পাৰে, তাক ভাল নেক আমল কৰা বনাব পাৰে, তেনেহলে তাইৰ লগত মাক বাপেকে জান্নাতত যাব। যদি কাৰোবাৰ দুজনী হয়, তেতিয়াও জান্নাতি। যদি 3জনী হয়, তেতিয়াও জান্নাতি। 4জনী হলে কৈছে ৰাসূল কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তেওঁলোক মোৰ লগত একেলগে জান্নাতত যাব। সুবহানাল্লাহ। যাৰ 4জনী ছোৱালী আছে, সি আৰু ছোৱালী কেইজনীয়ে মাক বাপেকে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত একেলগে জান্নাতত যাব। কাৰণ কিয়? যে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ 4জনী ছোৱালী। এই ছোৱালী সন্তান যদি জন্ম হয়, আপোনাৰ ঘৰত ৰহমত বৰকত আল্লাহ তাকে নাজিল কৰে। কাৰণ কিয়? চাওক, যেনে ছোৱালীৰ পৰা মা হয়, মা শব্দটোতে কিমান বস্তু আছে, মক্কা, মদিনা, মুক্তব, মাদ্ৰাছা, মছজিদ, সব মা শব্দ দি আছে। এনেকুৱাতে মা শব্দ দি পৃথিৱীত বহুত বস্তু আছে। সেইকাৰণে মাৰ পেটৰ পৰা নবী জন্ম হৈছে, মাৰ পেটৰ পৰা অলি জন্ম হৈছে, আলিম, হাফিজ, কাৰী, মুফতি, মুহাদ্দিছ, মুফাssiৰ সকলো ক'ৰ পৰা হৈছে? যে মাৰ পেটৰ পৰা, সেই ছোৱালীৰ পৰাই। গতিকে ছোৱালী সন্তানৰ ফজিলত বহুত হয়। একজনী ছোৱালী যদি কোৰআন তিলাৱত কৰে, আল্লাহৰ কালাম, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছ মুবাৰক পঢ়ে, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিয়া সুন্নতৰ পাবন্দী ৰাখে, পৰ্দা পচিদাৰ মাজত থাকে, তেনেহলে সেইজনী ছোৱালীয়ে আপোনাৰ ঘৰ
সদায় উজ্জ্বল কৰিব আৰু কোনোদিন সেইখন ঘৰত যে শয়তানে প্ৰৱেশ কৰিব নোৱাৰিব। কিন্তু আমাৰ ছোৱালী সন্তানবিলাক আমি যেনেকুৱা বনাইছো যে ডিস্কো পেণ্ট পিন্ধিছে, জিন্সৰ পেণ্ট পিন্ধিছে, স্পৰ্টিং পিন্ধিছে, অন্য ধৰণৰ বহুত কৰিছে, তেতিয়াহ'লে ইয়াৰ পৰা কি হয় যে গাৰ্জেনবিলাক দুখী হয়। প্ৰথমে অভিভাৱক দুখী হয়, কাৰণ তাত নেকিৰ কাম কৰাৰ কাৰণে শিক্ষা দিয়া নাই, নেক আমল কৰাৰ কাৰণে তাক পদ্ধতি শিকাই দিয়া নাই। তাৰ কাৰণে কি হৈছে, আমাৰ ঘৰত এজনী ছোৱালী জন্ম হ'লেই আমাৰ হাহাকাৰ, এই ছোৱালী সন্তান জন্ম হ'ল কি হ'ব, মোৰ বিয়া দিয়া সময়ত 5 লাখ 10 লাখ টকা যাব। কিন্তু নহয় দোস্ত বুজিব, ছোৱালী সন্তান জন্ম হ'লে আপোনাৰ ঘৰত বৰকত আহিব। আল্লাহ তাতে বৰকত ৰাখিছে। কাৰণ চাওক, হযৰতে ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা নবীৰ শেষ নম্বৰৰ ছোৱালী, 4টা ছোৱালীৰ ভিতৰত শেষ নম্বৰৰ ছোৱালীটো হৈছে ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা। আৰু সেই ফাতেমাৰ এনেকুৱা বৰকত আছিলে, এনেকুৱা বৰকত যে আল্লাহ পাক ৰব্বুল ইজ্জতে কি কৰিছে, জান্নাতৰ খানা ফাতেমাৰ হাতৰ দ্বাৰাই পাব্লিক সকলক বিলাই দিছে। কেতিয়া? যেতিয়া হাছান হুছেইনক আৰু অৰ্থাৎ মদিনাৰ কিছু পাব্লিক ভোকাতুৰ অৱস্থাত আছিলে, তেতিয়া হযৰতে ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহাৰ দ্বাৰাই জান্নাতৰ খানা এই মানুহবিলাকক বা পাব্লিক বিলাকক বিলাই দিছিলে। এতিয়া জান্নাতৰ খানা বিলোৱা মানুহজন কেনেকুৱা হ'ব লাগিব, কিমান পহেজগাৰ হ'ব লাগিব। আৰু কৈছে কি, এইফালে কৈছে ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা যে পৃথিৱীৰ পৰা যিমান মানুহ ইন্তেকাল হ'ব, মহিলাসকলৰ ভিতৰত জান্নাতৰ চৰ্দাৰণী হ'ব ফাতেমা। গতিকে ছোৱালী সন্তান জন্ম হ'লে ক'ত আপোনাৰ বিৰোধিতা হ'ল, ক'ত অপৰাধ হ'ল আপোনাৰ? বহুত ভাল। গতিকে আপুনি মই ছোৱালী সন্তান জন্মিলে আল্লাহৰ ওচৰত শুকৰিয়া আদায় কৰিব লাগে, ভাল নাম ৰাখিব লাগে আৰু আকিকা কৰিব লাগে। সন্তান হ'লেই আকিকা কৰিব লাগে, ল'ৰাই হওক ছোৱালীয়ে হওক। তাৰপিছত তাক আনি সদায় নেকিৰ কাম কেনেকৈ সি কৰিব পাৰে, কোৰআন কেনেকৈ চিনি পায়, আল্লাহ কেনেকৈ বুজি পায়, আল্লাহৰ হুকুম কেনেকৈ মাননাৱালা হৈ যায়, নবীৰ তৰিকাত কেনেকৈ চলনাৱালা হৈ যায়, এই শিক্ষা দিব লাগে। তেতিয়া আপোনাৰ ছোৱালী সন্তান এটা নহয়, 4, 5টা 6টা হ'লেও আপোনাৰ কোনো অসুবিধা নহয়। আল্লাহ তাবাৰক তাআলা আমালোকক সকলোকে কোৱা আৰু শুনাতকৈ বেছিকৈ নেক আমল কৰা তৌফিক দান কৰক। আমিন। ওয়া আখিৰি দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আলহামদুলিল্লাহ। আপোনালোকে এই ভিডিঅ'টো ছোৱালী জন্ম হ'লে ফজিলতৰ বিষয়ে আপোনালোকক জনালে। আমাৰ এই ভিডিঅ'টো আগলৈ যোৱাত সুবিধা কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰক আৰু লাইক কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।